Hello students, আজি লৈ আহিছো HS second year half yearly syllabus. Recently boardৰ ফালৰ পৰা notificationৰ মতে HS second year half yearly exam 31st অক্টোবৰৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত পাতিব লাগিব। তো তাৰ কাৰণে এই ভিডিওটো অতিকৈ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। আজি আমি এই ভিডিওটোত HS second year আৰ্টছ ষ্ট্ৰীমৰ প্ৰতিটো সাবজেক্টৰ হাফ ইয়াৰলি সিলেবাস কি হ'ব কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব গোটেবোৰ আলোচনা কৰিম। কিন্তু তাৰ লগতে জনাই দিও যে এই সিলেবাসসমূহ কমপ্লিটলি তোমালোকৰ একাডেমিক ক্যালেন্ডাৰৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে, কাৰণ ৰিসেন্টলি যি তোমালোকৰ নোটিফিকেশন আহিছিল তাত যি ৰুটিনৰ নোটিফিকেশন আহিছিল তাতো কৈছিল যে গোটেবোৰ সাবজেক্টৰ যি এক্সামসমূহ আছে সেই এক্সামসমূহ একাডেমিক ক্যালেন্ডাৰৰ ওপৰত ভিত্তি কৰি বনোৱা হ'ব আৰু প্ৰতিটো ইনষ্টিটিউচনে কি কৰিব লাগিব সেইটো ফলো কৰিব লাগিব। হয়তো কোনোবা স্কুল নাইবা কোনোবা কলেজ নাইবা কোনোবা ডিস্ট্ৰিক্টৰ বেলেগ হ'ব পাৰে, তো সেইটোৰ কাৰণে তোমালোকৰ স্কুল বা কলেজৰ লগত যোগাযোগ কৰি ল'বা। ভিডিওটো আৰম্ভ কৰাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা। প্ৰথম সাবজেক্ট পঢ়িম এছামিছৰ সিলেবাস। তো এছামিছৰ ইউনিট 1 আছে নিৰ্বাচিত গদ্যসমূহ। তো কি গদ্য চাব লাগিব? প্ৰথম হৈছে মোৰ মাতৃমুখ দৰ্শন, মগনিয়াৰ, আনন্দৰাম বৰুৱা, ভাৰতীয় আদৰ্শত বৈৰাগ্য, হস্তি বিদ্যান্ন পুথি, চিঠি, অসমীয়া চলচ্চিত্ৰ, গতিধাৰা। তো এই সাতটা তোমালোকে নিৰ্বাচিত গদ্যৰ পৰা তোমালোকে চাব লাগিব হাফ ইয়াৰলি কাৰণে। তাৰ পিছত আমি আলোচনা কৰিম ইউনিট 2 নিৰ্বাচিত কবিতা। তো কি কবিতা চাব লাগিব? বৰগীত, উত্ৰে উদ্বাপু, বিশ্ব খনিকৰ, মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ আৰু আঘোণ কুঁৱৰী। তো তোমালোকৰ কবিতাৰ পৰা তোমালোকে এই 6টা কবিতা তোমালোকে চাব লাগিব। তাৰ পিছত ইউনিট 3 আছে মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল। ইয়াৰ কাৰণে তোমালোকে দুটা চেপ্টাৰে আছে, সেই দুটা চেপ্টাৰে চাব লাগিব, মূল্যবোধ শিক্ষা আৰু কৈশোৰকাল আৰু ইয়াৰ উপযোগী শিক্ষা। তাৰ পিছত আমি ইউনিট 4 ব্যাকৰণৰ কথা ক'বলৈ গ'লে তোমালোকৰ হাফ ইয়াৰলি কাৰণে ব্যাকৰণ, বিভক্তি, ক্ৰিয়া বিভক্তি, নাম বিভক্তি আৰু প্ৰত্যয়, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় আৰু যথোঅৰ্থাৎ তোমালোকে এইকেইটা ব্যাকৰণ চাব লাগিব। তাৰ পিছত ইউনিট 5 আছে ৰচনা। তো তোমালোকৰ হাফ ইয়াৰলি কিন্তু ৰচনাও আহিব। তো এইখিনি আছিল আমাৰ অসমীয়া সিলেবাস। এতিয়া আমি নেক্সট ইংলিছৰ সিলেবাসখিনি আলোচনা কৰিম। ইংলিছৰ প্ৰথম আমাৰ যোনটো মেইন বুক আছে ফ্লেমিংগোৰ সিলেক্টেড টেক্সট কি টেক্সট আহিব তোমালোকে চাব পাৰা। মেমৰিজ অফ ছোটা চাহেব, তাৰপিছত লৰ্ড স্প্ৰিং, তাৰপিছত ইণ্ডিগো আৰু গোয়িং প্লেচেছ। তাৰপিছত পয়েট্ৰি সেকশনৰ পৰা মাই মাদাৰ এট 66, কিপিং কোৱাইট, এ থিংছ অফ বিউটি, এ ৰোড সাইড ষ্টেণ্ড। তো এইকেইটা তোমালোকে পয়েট্ৰি, এই 4টা পয়েট্ৰি চাব লাগিব হাফ ইয়াৰলি কাৰণে। তাৰপিছত আমাৰ যি সেকেন্ড বুকখন আছে ভিষ্টাছ, এই ভিষ্টাছৰ পৰা তোমালোকে দা টাইগাৰ কিং আৰু দা এনিমি এই দুটা তোমালোকে চাব লাগিব। তাৰপিছত আমি ইংলিছৰ গ্ৰামাৰৰ কথা ক'বলৈ গ'লে গ্ৰামাৰ তোমালোকৰ আহিব নেৰেশ্যন, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট, ভইচ, টেন্স, তাৰপিছত প্ৰিপজিশ্যন, ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। তো এই গোটেইকেইটা তোমালোকে গ্ৰামাৰ চাব লাগিব। তাৰপিছত ৰাইটিং সেকশনৰ কথা ক'বলৈ গ'লে তোমালোকৰ নোটিছ আহিব, পোষ্টাৰ, এডভাৰটাইজমেণ্ট, তাৰপিছত ফেকচুৱেল ডেছক্ৰিপশ্যন আৰু লেটাৰ ৰাইটিং। তো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। এইকেইটা তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া। তাৰপিছত নেক্সট সাবজেক্ট আমাৰ পলিটিকেল সায়েন্স। পলিটিকেল সায়েন্সত তোমালোকে সকলোৱে জানা দুটা পাৰ্টত ভগোৱা আছে। তো প্ৰথম আছে পাৰ্ট এ কণ্টেম্পৰাৰী ৱৰ্ল্ড পলিটিক্স। ইয়াৰ পৰা তোমালোকৰ আহিব ইউনিট 1 দ্য এণ্ড অফ বায়'পলাৰিটি, ইউনিট 2 কণ্টেম্পৰাৰী চেণ্টাৰ অফ পাৱাৰ, ইউনিট 3 কণ্টেম্পৰাৰী সাউথ এছিয়া আৰু ইউনিট 4 ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন। তো এই 4টা তোমালোকে ইউনিট চাব লাগিব পাৰ্ট এৰ পৰা। তাৰপিছত আমি পাৰ্ট বিৰ কথা ক'বলৈ গ'লে পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স। ইয়াৰ পৰা তোমালোকে চাব লাগিব ইউনিট 1 চেলেঞ্জেছ অফ নেশ্যন বিল্ডিং, তাৰপিছত ইউনিট 2 এৰা অফ ওৱান পাৰ্টি ডমিনেন্স, তাৰপিছত ইউনিট 3 পলিটিক্স অফ প্লেন ডেভেলপমেণ্ট আৰু ইউনিট 4 ইণ্ডিয়াছ ফৰেন পলিচি আৰু ইউনিট 5 হৈছে চেলেঞ্জেছ টু দ্য ৰেষ্টৰেশ্যন অফ দ্য কংগ্ৰেছ চিষ্টেম। তো এই 5টা তোমালোকৰ পাৰ্ট বিৰ পৰা আহিব। তো তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়া। নেক্সট সাবজেক্ট সেইটো হৈছে ইকনমিক্স। ইকনমিক্সৰ তোমালোকে চাব পাৰা পাৰ্ট এ আছে ইন্ট্ৰডাক্টৰী মাইক্ৰ' ইকনমিক্স। ইয়াৰ পৰা প্ৰথম চেপ্টাৰটো নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ, তাৰপিছত 2 নম্বৰত আছে ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট, তাৰপিছত 3 নম্বৰত আছে মানি এণ্ড বেংকিং আৰু 4 নম্বৰত গভৰ্ণমেণ্ট বাজেট এণ্ড দ্য ইকনমি। তো তোমালোকে এই 4টা পাৰ্ট এৰ পৰা চাব লাগিব ইকনমিক্সৰ কাৰণে। তাৰপিছত পাৰ্ট বি আছে ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট। ইয়াৰ পৰা তোমালোকে 1 নম্বৰ ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ 1947 to 1990, তাৰপিছত 2 নম্বৰত আছে ইকনমিক ৰিফৰ্ম সিন্স 1991, তাৰপিছত 3 নম্বৰত আছে কাৰেণ্ট চেলেঞ্জেছ ফেচিং ইণ্ডিয়ান ইকনমি। তো এই 3টা তোমালোকে পাৰ্ট বিৰ পৰা চাব লাগিব। নেক্সট সাবজেক্ট হৈছে এডুকেশ্যন।
এডুকেশ্যনৰ পৰা তোমালোকে ইউনিট 1 ডেভেলপমেণ্ট অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম পোষ্ট ইণ্ডিপেণ্ডেণ্ট পিৰিয়ড তো তোমালোকে ইউনিট 1 টো তোমালোকৰ হাফ ইয়াৰলিত আহিব তাৰপিছত ইউনিট 2 নন ফৰ্মেল এডুকেশ্যন আৰু ইউনিট 3 কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যন আৰু ইউনিট 3 কথা কওঁ যে কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যন ইয়াৰ পৰা তোমালোকৰ দুটা তোমালোকে পইণ্ট চাব লাগিব প্ৰথমটো হৈছে এনভাইৰনমেণ্টেল এডুকেশ্যন আৰু পপুলেশ্যন এডুকেশ্যন তো এই কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যনৰ পৰা তোমালোকে হাফ ইয়াৰলিৰ কাৰণে A নম্বৰ আৰু B নম্বৰ এনভাইৰনমেণ্টেল এডুকেশ্যন আৰু পপুলেশ্যন এডুকেশ্যন এই দুটা তোমালোকে চাব লাগিব তাৰপিছত ইউনিট 4 লাৰ্ণিং আৰু ইউনিট 5 মেমৰি ফৰগেটিং এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট তো এইখিনি আছিল আমাৰ এডুকেশ্যনৰ সিলেবাছ আৰু এটা আছে সৰি ইউনিট 6 টো আহিব মেণ্টেল হেল্থ এণ্ড হাইজিন এডুকেশ্যনৰ তো এইখিনিলৈ আছিল ইউনিট 6 লৈ তোমালোকৰ আহিব ইয়াৰ মাজতে ইউনিট যি 3 টো আছে ইউনিট 3 তোমালোকে মাত্ৰ দুটা পইণ্ট চাব লাগিব এনভাইৰনমেণ্টেল এডুকেশ্যন এণ্ড পপুলেশ্যন এডুকেশ্যন ওকে তাৰপিছত আমি নেক্সট সাবজেক্টলৈ আগবাঢ়ো নেক্সট হ'ল আমি এতিয়া লজিক এণ্ড ফিলচফিৰ কথা আলোচনা কৰিম তো গ্ৰুপ এ লজিকৰ পৰা আহিব ইউনিট 1 ইণ্ডাকশ্যন ইটছ কাইণ্ড আৰু ইউনিট 2 গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন আৰু ইউনিট 3 হৈছে হাইপথেচিছ এণ্ড ইটছ কাইণ্ড আৰু ইউনিট 4 হৈছে মিলছ মেথড অফ এক্সপেৰিমেণ্টেল ইনকুৱাৰী তো যি গ্ৰুপ এ আছে লজিকৰ পৰা তোমালোকে এই চাৰিটা ইউনিট হাফ ইয়াৰলিৰ কাৰণে চাব লাগিব তাৰপিছত আমাৰ গ্ৰুপ বি আছে গ্ৰুপ বি হ'ল ফিলচফিৰ পৰা ক'বলৈ গ'লে ইউনিট 5 টো ৰিয়েলিজিম নেটিভ ৰিয়েলিজিম তো অনলি ইউনিট 5 টো তোমালোকৰ চালে হ'ব তাৰপিছত আমাৰ নেক্সট সাবজেক্ট স্বদেশ অধ্যয়ন তো স্বদেশ অধ্যয়নৰ ক'বলৈ গ'লে যি ভূগোল পাৰ্টটো আছে সেই ভূগোল পাৰ্টৰ পৰা তোমালোকে কি চাব লাগিব উত্তৰ পূব ভাৰতত অসম পৰিৱেশ ভূ-প্ৰকৃতি জলবায়ু মাটি পৰস্পৰ সম্পৰ্ক তাৰপিছত অসমৰ জনদৃশ্যপট তাৰপিছত জৈৱ বৈচিত্ৰ্য তাৰপিছত অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা তাৰপিছত মানচিত্ৰ অধ্যয়ন আৰু ভৌগোলিক তথ্যৰ উপস্থাপন তাৰপিছত আমি বুৰঞ্জী পাৰ্টৰ পৰা ক'বলৈ গ'লে অসমৰ ৰাজনৈতিক বিকাশ 1826 পৰা 1985 চন তাৰপিছত ব্ৰিটিছ শাসন স্বাধীনতা আন্দোলন স্বৰাজোত্তৰ ৰাজনীতি জনসংখ্যা বিস্ফোৰণ ও বিদেশী নাগৰিক প্ৰসংগ শিল্প উদ্যোগ ভাৰতত পাৰিপাৰ্শ্বিক আন্দোলন আৰু পৰিৱৰ্তন সমূহ তো এইখিনিলৈ আছিল আমাৰ স্বদেশ অধ্যয়নৰ সিলেবাস আৰু আজিৰ ভিডিঅটো ইমানখিনিলৈ আছিল এতিয়া তোমালোকে বন্ধুসকল তোমালোকে ক'ব পাৰা যে ইয়াতে তোমালোকে হিষ্ট্ৰী জিওগ্ৰাফি আৰু সোশিয়োলজি তোমালোকে সিলেবাসটো পোৱা নাই কাৰণ যদিহে তোমালোকে একাডেমিক ক্যালেন্ডাৰটো চোৱা তো একাডেমিক ক্যালেন্ডাৰৰ যি মান্থলি যি ডিস্ট্ৰিবিউশন খিনি আছে যে প্ৰতিটো সাবজেক্টৰ কোনকিটা প্ৰতিটো মাহত পঢ়োৱা হ'ব তাত তোমালোকে চাব পাৰা তাত কিন্তু জিওগ্ৰাফি হিষ্ট্ৰী আৰু সোশিয়োলজিৰ সাবজেক্ট গিটাৰ নাম নাই মানে এনেকুৱা নহয় যে সেই সাবজেক্ট গিটা ইম্পৰ্টেন্ট নহয় সেই সাবজেক্ট গিটা আহিব কাৰণ সেই সাবজেক্ট গিটাৰ আমি সিলেবাস বনাব পৰা নাই কাৰণ একাডেমিক ক্যালেন্ডাৰ মেনশন নাই তো এই তিনিটা সাবজেক্টৰ কাৰণে যিসকলৰ জিওগ্ৰাফি আছে যিসকলৰ হিষ্ট্ৰী আছে যিসকলৰ সোশিয়োলজি আছে তোমালোকৰ স্কুল বা কলেজৰ তোমালোকৰ যি ডিপাৰ্টমেন্ট আছে জিওগ্ৰাফি ডিপাৰ্টমেন্ট নাইবা সোশিয়োলজি ডিপাৰ্টমেন্ট নাইবা তোমালোকৰ হিষ্ট্ৰী ডিপাৰ্টমেন্ট আৰু যদি তোমালোকৰ টিচাৰ্ছ সকল আছে তেওঁলোকৰ লগত তোমালোকে যোগাযোগ কৰা তেওঁলোকক কোৱা যে হাফ ইয়াৰলিৰ কাৰণে সিলেবাস কি হ'ব আৰু বন্ধুসকল তোমালোকৰ বৰ্তমান সময়লৈ তোমালোকৰ এই তিনিটা সাবজেক্টৰ যি পঢ়োৱা হৈছে সেই গিটাই তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব ওকে তো আজিলৈ ভিডিঅটো ইমানখিনি আছিল যদি ভিডিঅটো ভাল পালা তেতিয়া হলে লাইক এটা কৰি দিয়া কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই